এই ভিডিঅ'টো কেৱল সেইসকল হিতাধিকাৰীসকলৰ বাবে যিসকলে আত্মনিৰ্ভৰশীল অসম 1.0 যিহেতু প্ৰথম কিস্তি লাভ কৰিছিলে সেইসকলৰ মনত এটা প্ৰশ্ন উঠি আছে যে ছেকেণ্ড কিস্তি যিসকলে পাব যেহেতু প্ৰথম কিস্তিৰ টকা ইতিমধ্যে তেওঁলোকে কামত খটুৱাইছে বা তেওঁলোকে কামত মনোনিৱেশ কৰি পিনি সেই টকাটো ইনভেষ্ট কৰিছে যেহেতু প্ৰথম কিস্তিৰ টকা ইতিমধ্যে তেওঁলোকৰ হাতত শেষ হ'ল আৰু তেওঁলোকে ইনভেষ্ট কৰিলে এতিয়া তেওঁলোকৰ মনত এটাই প্ৰশ্ন যিহেতু 2.0 টকা ফাৰ্ষ্ট কিস্তি টকা 6 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আৰম্ভ হৈ যাব ডিষ্ট্ৰিবিউশ্যন কৰাৰ বা প্ৰক্ৰিয়াবোৰ আৰম্ভ হ'ব তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে 1.0 যিটো ছেকেণ্ড কিস্তি টকা আছে সেই ছেকেণ্ড কিস্তি টকাটো একেলগে দিব নেকি তেওঁলোকৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই আজি প্ৰয়াস কৰিম যিহেতু 1.0 যিহেতু যিসকলে কিস্তি লাভ কৰিছিলে তেওঁলোকে কামত ইনভেষ্ট কৰিছে টকাটো সেই টকাটো ইনভেষ্ট কৰাৰ পাছতো তেওঁলোকৰ এটা সাৰ্ভে কৰা হ'ব সাৰ্ভে মানে তেওঁলোকৰ যিটো কামত খটাইছে সেই কামৰ যিটো ইনকুৱাৰী হয় তেওঁলোকে লাগিলে পশুপালন কৰক মীন পালন কৰক বা তেওঁলোকে গেলামালৰ দোকান দিয়ক বা তেওঁলোকে অন্য ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেই টকাটো যিহেতু তেওঁলোকে ইনভেষ্ট কৰিছে সেই টকাটো ইনভেষ্ট কৰাৰ পাছত যিহেতু এটা সাৰ্ভে কৰা হ'ব সেই সাৰ্ভেটো কমপ্লিট কৰাৰ পাছতে সাৰ্ভেটোত যদি তেওঁলোকে সফলতা দেখুৱাব পাৰে তেতিয়াহে তেওঁলোকে ছেকেণ্ড কিস্তিৰ টকাটো লাভ কৰিব ইতিমধ্যে বহুতো হিতাধিকাৰীয়ে হতাশাত ভুগি আছে যে তেওঁলোকে যিহেতু গম পাইছে যিহেতু CM ত্ৰিপুলে 2.0 টকাটো ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ পৰাই ডিষ্ট্ৰিবিউশ্যন কৰা আৰম্ভ হ'ব বুলি গম পাইছে আৰু তেওঁলোকে প্ৰশ্ন কৰিছে যে আমাকো যিহেতু ছেকেণ্ড কিস্তি টকাটো প্ৰদান কৰিব নেকি তেওঁলোকৰ মনত প্ৰশ্ন আহিছে তেওঁলোকক যেহেতু মই জনাব বিচাৰিছোঁ যে তেওঁলোকক একেলগে প্ৰদান কৰা নহয় টকাটো তেনেধৰণৰ কোনো নটিফিকেশ্যনে নাই বা তেওঁলোকৰ ইনফৰমেশ্যনে নাই আৰু এটা কথা হ'ল যিসকলে এই প্ৰথম কিস্তি টকাটো লাভ কৰি পিনি কামত মনোনিৱেশ কৰি পিনি তেওঁলোকে সফলতা দেখুৱাব পাৰিব বা তেওঁলোকে ইনভেষ্ট কৰাৰ সেই প্ৰমাণ দেখাব পাৰিব তেওঁলোকে ইনভেষ্টৰ জৰিয়তে প্ৰফিট হৈছে লছ হৈছে সকলোখিনি এটা প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগিব যেহেতু প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব কিহত তেওঁলোকে এই টকাটো নিয়োগ কৰিছে বা তেওঁলোকে খৰচ কৰি পিনি তেওঁলোকে টকাটোৰ পৰা স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে সেই সকলোখিনি তথ্য তেওঁলোকে প্ৰদান কৰিব লাগিব বা প্ৰজেক্ট ৰিপৰ্টৰ মাধ্যমেৰে তেওঁলোকে প্ৰজেক্ট ছাবমিট কৰিব লাগিব তাৰপিছতহে সকলোখিনি তথ্য পাই যাব তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকৰো এটা নিৰ্দিষ্ট ডেট নিৰ্ধাৰিত কৰি দিয়া হ'ব তেওঁলোকে সিমান এই ডেটৰ ভিতৰত তেওঁলোকে নিজৰ প্ৰজেক্ট ৰিপৰ্ট নাইবা তেওঁলোকৰ সকলোখিনি তথ্য বা তেওঁলোকে ডাটা প্ৰদান কৰিব লাগিব আৰু সাৰ্ভে যিহেতু কৰা হ'ব সাৰ্ভে আহিলে তেওঁলোকৰ যিহেতু অফিচৰ মানুহ আহিব তেওঁলোকে যিহেতু সাৰ্ভে কৰিব ঘৰে ঘৰে যাব CM ত্ৰিপুলে লিষ্ট উলিয়াব মানে CM ত্ৰিপুলৰ যিটো 1.0 আছে সেই লিষ্টৰ যিহেতু সকলোকে টকা প্ৰদান কৰা হৈছিলে তেওঁলোকে টকাটো উচিত দিশত ব্যৱহাৰ কৰিছে নে নাই কৰা তেওঁলোকে টকাটো ইনভেষ্ট কৰি পিনি লাভান্বিত হ'ব পাৰিছে নে নাই হোৱা তেওঁলোকে সেই টকাখিনি ক'ত ইনভেষ্ট কৰিলে বা তেওঁলোকে প্ৰমাণ দেখুৱাব পাৰিব নে নোৱাৰে সেই সকলোখিনি তথ্য তেওঁলোকে চাব তেওঁলোকে সেইখিনি তেওঁলোকে নিৰ্বাচিত হৈ পিনি তেওঁলোকে নিৰ্বাচন কৰা সকলোখিনি প্ৰাৰ্থীকে তেওঁলোকৰ যিহেতু ডাটা প্ৰদান কৰিব লাগিব সকলোখিনি তথ্য চালি জাৰি চোৱাৰ পিছতে ছেকেণ্ড কিস্তি টকা লাভ কৰিব বা তেওঁলোকক পঠিয়াই দিয়া হ'ব আৰু যদিহে কোনোবাই প্ৰমাণ দেখাব নোৱাৰে টকাখিনি এনেই অবাবতে খৰচ কৰি নষ্ট কৰিছে তেওঁলোকক উচিত শিক্ষাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা ছিষ্টেমো আহি যাব পাৰে তেওঁলোকে সেইবাবে যিহেতু মই পূৰ্বতে কৈছোঁ যিসকলে টকা লাভ কৰিছিলে 1.0 তেওঁলোকে টকাটো যদি সঠিক কামত ইউজ কৰা নাই তেওঁলোকে যদি ইনভেষ্ট কৰি পিনি তাৰ পৰা প্ৰফিটৰ দিশ বা তেওঁলোকে কেনেদৰে ক'ত ইনভেষ্ট কৰিছে কি কাম কৰিছে তেওঁলোকে কি ব্যৱসায় কৰিছে বা তেওঁলোকে কিহত ইনভেষ্ট কৰি পিনি টকাটোৰ পৰা প্ৰফিট হ'ব বিচাৰিছিলে বা তেওঁলোকে কি সকলোখিনি তথ্য তেওঁলোকে ৰিপৰ্টত ছাবমিট কৰিব লাগিব যদিহে তেনেকুৱা কোনো ধৰণৰ ৰিপৰ্ট ছাবমিট কৰিব নোৱাৰে তেন্তে তেওঁলোকে যিহেতু ছেকেণ্ড কিস্তি টকাটোতো নাপায়ে তেওঁলোকে প্ৰথম কিস্তি টকাটো ঘূৰাবলগীয়া হ'ব পাৰে এতিয়া যিসকলে অপেক্ষা কৰি আছিলে প্ৰথম কিস্তিৰ বাবে যিটো প্ৰথম কিস্তিৰ বাবে যিহেতু 2.0 প্ৰথম কিস্তি টকা 6 ফেব্ৰুৱাৰীৰ পৰা যিহেতু প্ৰদান কৰা হ'ব যিহেতু তেওঁলোকৰ লগতে যিহেতু 1.0 যিটো ছেকেণ্ড কিস্তি টকা আছিলে সেই কিস্তি টকাটো কোনো ধৰণৰ প্ৰদান কৰা নহয় তেওঁলোকে অপেক্ষা কৰিব লাগিব নেক্সট ফেজৰ বাবে যেহেতু নেক্সট ফেজত তেওঁলোককো ডেট এটা নিৰ্ধাৰিত কৰি দিয়া হ'ব বা সাৰ্ভে পাৰ্টি পঠিওৱা হ'ব তেওঁলোকক সাৰ্ভে কৰা হ'ব
যিহেতু ছাৰ্ভে এইখিনি প্ৰক্ৰিয়াটো অকণমান লেট হ'ব পাৰে, যিহেতু তেওঁলোকে আগৰ পৰাই টকাটো পাই আছে, সেইবাবে অলপ প্ৰচেষ্টা লেহেমীয়া হ'ব পাৰে। সেইবাবে চিন্তা কৰিব নালাগে, তেওঁলোকেও পাব টকাটো। তেওঁলোকে যদি উচিত দিশত ব্যৱহাৰ কৰিছে, মই বাৰে বাৰে কৈছোঁ, তেওঁলোকে যদি উচিত দিশত ব্যৱহাৰ কৰিছে টকাটো, তেওঁলোকে যদি সঠিক কামত মনোনিৱেশ কৰি পিনি টকাটো ইনভেষ্ট কৰি পিনি লাভান্বিত হ'ব পাৰিছে, তেওঁলোকেও চিন্তা কৰিব নালাগে। তো সকলোৱে টকা পাব, ছেকেণ্ড কিস্তি টকা। তো এইটো আছিলে CM টিপুলৈ যিসকলে প্ৰথম ফেজত যেতিয়া ওলাইছিলে 1 যিটো টকা পাইছিলে, তাৰ যিটো ছেকেণ্ড কিস্তি আছে, টকাটো কেতিয়া লাভ কৰিব, বহুতে ইতিমধ্যে কমেণ্ট কৰি সুধি আছে, সেইবাবে বা ফোনযোগেও সুধি আছে, সেইবাবে মই আপোনালোকক জনাবলৈ প্ৰয়াস কৰিলোঁ। তেওঁলোকেও নিশ্চিন্ত মনে থাকক, তেওঁলোকেও টকাটো পাব, কেৱল অপেক্ষা কৰিব লাগিব। যিহেতু 2.0 প্ৰথম কিস্তি টকা প্ৰদান কৰাৰ পিছত তেওঁলোকৰো লিষ্ট জাননী কৰা হ'ব, বা তেওঁলোকৰো লিষ্টৰ মতে নাম আহি যাব, তেওঁলোকৰ ছাৰ্ভে কৰা হ'ব, তাৰপিছত টকা পাব। তো ভিডিঅ'টোৰ ইনফৰমেশ্যনটো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যদিহে কিবা ৰিলেটেড প্ৰশ্ন, ইয়াৰ লগত জড়িত ৰিলেটেড প্ৰশ্ন সুধিব আছে, তেন্তে কমেণ্ট যোগেৰে আপোনালোকে সুধিব পাৰে, আপোনালোকক জনাবলৈ পূৰ্ণ প্ৰয়াস কৰা হ'ব। যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।